নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল দ্য আনস্ক্ৰিপ্টেড বাই আজি মই এনে এজন যুৱকৰ সৈতে আছোঁ বৰ্তমান শিল্পীৰ সৈতে আছোঁ তেখেতৰ নাম হৈছে সুৰজ কলিতা আমাৰ এই ইউটিউব চেনেলটোৰ মাজত স্বাগতম নমস্কাৰ প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ পৰা সুৰজ একাডেমীৰ এজন শিক্ষক অন্যহাতে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ এজন ছাত্ৰ দুটা বস্তু সমান্তৰালকৈ তুমি কেনেকৈ আগবাঢ়িছা হয় এই ক্ষেত্ৰতে মই ক'ব লাগিব যে মোৰ মা দেউতাৰ বহুতখিনি ইয়াত হাত আছে তেওঁলোকৰ অবিহনে মই এই একাডেমীখন মই খুলিব নোৱাৰিলোঁ হয় তেওঁলোকে মোক বহুতখিনি সহায় কৰিলে যে তেওঁলোকে প্ৰেৰণা জগালে যে তুমি পঢ়ি থকা সময়তো আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনাবলৈ কাৰণে তুমি সত্ৰীয়া নৃত্য তুমি শিক্ষাটো তুমি দিব পাৰিবা তেওঁলোকৰ এই আশীৰ্বাদতে মই আজি ইমানখিনি আগবাঢ়ি গৈছোঁ হয় মোৰ গুৰু দুজন শ্ৰী বেদান্ত নাথ আৰু মোৰ এতিয়া বৰ্তমান গুৰু হৈছে পদ্মশ্ৰী আৰু পদ্মবিভূষণ এৱাৰ্ড পোৱা যতীন গোস্বামী ছাৰ মই আচলতে 2021 চনত মই বিশাৰদ ডিগ্ৰী বি মিউজ অসম সত্ৰ মহাসভাৰ পৰা মই সত্ৰীয়া নৃত্যৰ ডিগ্ৰী লাভ কৰিছোঁ বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ তাৰ পাছতেই মই সত্ৰীয়া নৃত্য তেতিয়াৰ পৰাই মই সাধনা কৰি আছোঁ মই প্ৰেক্টিছ কৰিয়ে আছোঁ মই গুৰুৰ ওচৰলৈ যাওঁ নতুন নতুন কনচেপ্ট লৈ যাওঁ তেওঁলোকে মোক নতুন নতুন কোৰিঅ'গ্ৰাফী শিকায় আৰু মই সেইটো মতে মই প্ৰেক্টিছো কৰোঁ তাৰ মাজতে মই ভাবিলোঁ যে কিয়নো মই নিজেই শিকিও আছোঁ মই নিজেই যিহেতু এজন মানে সত্ৰীয়া নৃত্য সাধক বুলিয়ে মই ক'ম মই নিজে শিকি আছোঁ আৰু লগতে মোৰ মা দেউতাহঁতে ক'লে যে তুমি কিয়নো এখন স্কুল খুলি পিনি আমাৰ এই অঞ্চলত যিমানখিনি ছাত্ৰ ছাত্ৰী আছে যোনসকল বহুত আগ্ৰহী সত্ৰীয়া নৃত্য ক্ষেত্ৰত যোনখিনি আৰু আচলতে মানে কি হয় আমাৰ এই অঞ্চলখন এতিয়াও বহুত ক্ষেত্ৰত পিছপৰা ক'বলৈ গ'লে বহুতখিনি মানুহে নিজৰ ল'ৰা ছোৱালীখিনিক টাউনলৈ বা বেলেগ জেগালৈ বা এনেকৈ য'ত মানে লৈ যোৱাটো মানে অকণমান দিগদাৰ পায় তেওঁলোকে সেইটো কাৰণে মোক দেউতাই আৰু মায়ে মোক প্ৰেৰণা জগালে যে কিয়নো তুমি এটা কনচেপ্ট লোৱা একাডেমি খোলা তুমি একাডেমিখন খুলি পিনি আমাৰ ইয়াত যিমানখিনি আগ্ৰহী ষ্টুডেণ্ট আছে তেওঁলোকতো এনেও একাডেমিখন খুলিলে গম পাবই তুমি এটা কাম কৰা তুমি সেইটো ইয়াতে খোলা ছাত্ৰ ছাত্ৰীসকলক তুমি ইনস্পায়াৰ কৰিছিলে বহুতখিনি ক্ষেত্ৰত মানে তেওঁলোকে মোক ক'লে যে তুমি খোলা আৰু তেওঁলোকক তুমি শিকোৱা সেইটো মতে মোৰ ষ্টুডেণ্টখিনিও আহিছে মই বহুত সহযোগিতা পাইছোঁ মোৰ ইয়াৰ অঞ্চলৰ মানুহখিনিৰ পৰাও তেওঁলোকে বহুত সহায় কৰিছে মোৰ একাডেমিখন খোলাত তাকে মোৰ অল টোটেল 55টা ষ্টুডেণ্ট আছে এতিয়া আছে আৰু অকলে মই শিক্ষা প্ৰদান কৰোঁ মই বেটছ ৱাইজ ল'ৰা ছোৱালীখিনিক শিকাওঁ বেটছ A বেটছ B কি হয় কেতিয়াবা হয়তো মোৰ নিজৰ কলেজ থাকে তেতিয়া মই ছেটাৰডে ক্লাছটো ল'ব নোৱাৰোঁ তেতিয়া কি কৰোঁ আগবেলা পাছবেলা ছানডে বেটছ A আগবেলা আৰু বেটছ B পাছবেলা মই তেনেকৈ শিকাওঁ আৰু হয় মানে ক্ৰিয়েটিভ কাম এটাত আমি কি কৰোঁ যিকোনো বস্তু আমি যেতিয়া এটা ভাল লগা কাম কৰোঁ সেইটোত ভাগৰ একেবাৰে নালাগে সেইটো বহুতে কয় সেইটো তুমি নিজে হ'লেও জানা চাগে যিটো কাম ভাল লাগে সেইটোত ভাগৰ নালাগে আৰু বিশেষকৈ মই নিজে শিকি আছোঁ আৰু মই লোকক শিকাই পিনি ছাত্ৰ ছাত্ৰীসকলক শিকাই পিনি তেওঁলোক আগ্ৰহী ষ্টুডেণ্টছখিনিক মেইনলি শিকাই পিনি মই বহুত ভাল পাওঁ তেওঁলোকে বহুত আগ্ৰহ দেখায় একো আমনি নালাগে তাকে বুজিছোঁ মোৰ স্কুলখনৰ স্পেচিয়েলিটিটো সুধিছা তাকে
আজিকালি কি হৈছে আজিকালি যুগত আধ্যাত্মিক চিন্তাধাৰা মানুহৰ বহুত কমি গৈছে কাৰণ ডিজিটেল ৱৰ্ল্ড সবেই জানে আমাৰ সব বস্তু ডিজিটেলি হয় আৰু সেইখিনি ক্ষেত্ৰতে আমাৰ এই ক্ৰিয়েটিভ নিচিনা বস্তুবিলাক বহুত প্ৰয়োজনীয়তা মানুহে বিচাৰিছে বহুতখিনি পেৰেণ্টছে বিচাৰে যে মোৰ নিজৰ ল'ৰা বা ছোৱালীজনী আধ্যাত্মিক ক্ষেত্ৰত অকণমান গ্ৰ' কৰক অকণমান ডেভেলপ হওক অকণমান বিকাশ হওক মোৰ স্কুলখনত আধ্যাত্মিক ক্ষেত্ৰৰ লগতে মই শাৰীৰিক আৰু মানসিক ডেভেলপমেণ্টৰ কথাও মই ছাত্ৰ ছাত্ৰীক মই কেনেকৈ দিওঁ মই সেইটো চাওঁ যিহেতু তোমালোকে জানা মাটি আখৰা হৈছে আমাৰ সত্ৰীয়া নৃত্যৰ একদম বেছিক প্ৰিলিমিনাৰীৰ পৰা আমি শিকাওঁ সেই ক্ষেত্ৰতে আমাৰ মাটি আখৰাটো হৈছে এক ধৰণৰ যোগাসন আমাৰ শংকৰদেৱ গুৰুজনাই দি যোৱা যোগাসন আমাৰ সত্ৰীয়া নৃত্যৰ মানে আমাৰ তেওঁৰ ভাষাত কোৱাটোৱে আমি মাটি আখৰা বুলি কওঁ সেইখিনি ক্ষেত্ৰতে আমাৰ ষ্টুডেণ্টছখিনি বহুতখিনি আধ্যাত্মিক লগতে শাৰীৰিকভাৱেও বহুত বিকাশ হয় social media এইখিনি ক্ষেত্ৰতে কওঁ যে ছ'চিয়েল মিডিয়া ঠিক আছে আমি আজিকালি ইউটিউব আছে আজিকালি ইনষ্টাগ্ৰামত ৰীল ওলাইছে তাতো কিছুমানে বেছিক্স সত্ৰীয়া নৃত্যৰ ভিডিঅ'জ বহুত মানুহে আপলোড কৰে তেওঁলোকৰ নিজৰ চেনেলত দিয়ে মই এইটো ক্ষেত্ৰত এটাই ক'ব বিচাৰোঁ যে দূৰত যিখিনি অপৰচুনিটি নোপোৱা ল'ৰা ছোৱালী যেনেকৈ গাঁও এৰিয়াত আজিকালি যিহেতু গাঁও এৰিয়াটো আমি দেখা পাওঁ যে স্মাৰ্টফোন আজিকালি চবৰে হাততে আমি ইউটিউবত যদি আমি চাওঁ সেইটো ক্ষেত্ৰত আমি শিকিব পাৰোঁ আমি 50% শিকিব পাৰোঁ কিন্তু সত্ৰীয়া নৃত্য বা ক্লাছিকেল বা মানে শাস্ত্ৰীয় নৃত্য স্পেচিয়েলি সত্ৰীয়াৰ মই কথাটো কৈছোঁ এজন গুৰু অবিহনে তোমাৰ সম্ভৱ ফুলফিল নহয় এজন গুৰুৰ অবিহনে তুমি সেইখিনি প্ৰাপ্তি নোপোৱা তুমি যিমানেই ডিজিটেলি তুমি এক্টিভ নাথাকা লাগিলে তুমি সদায় তুমি লাগিলে ইউটিউবত চাই পিনি তুমি প্ৰেক্টিছ কৰা কিন্তু কিবা না কিবা এটা খুঁত থাকি যায় যদি তোমাৰ এজন গুৰু নাথাকে তুমি যদি এজন গুৰুৰ স্পৰ্শ নোপোৱা তেতিয়া মই নাভাবোঁ যে তেওঁ এজন যিকোনো ক্ষেত্ৰতে যিকোনো ক্ৰিয়েটিভ লাইনত মই অকল সত্ৰীয়া বা ডান্স বা পেইণ্টিং বা কিবা বুলি ক'বলৈ যোৱা নাই যিকোনো ক্ষেত্ৰতে গুৰুৰ অবিহনে তুমি আগবাঢ়িব নোৱাৰা আমি 100% ৰিজাল্টটো নাপাওঁ আমাৰ এই সমাজ ব্যৱস্থা তুমি এজন নৱপ্ৰজন্মৰ প্ৰতিনিধি বুলিয়ে কৈছোঁ প্ৰতিনিধি হিচাপে নৱপ্ৰজন্মকে তুমি আমাৰ ছ'চাইটিখনে আঙুলিয়াই দিয়ে দুখী নৱপ্ৰজন্মৰ আমুক কৰিলে নৱপ্ৰজন্মই এই ক্ষেত্ৰত তুমি কি ক'বা বা কি ভাবা প্ৰত্যেকটো দুখ আমাৰ নেকি নৱপ্ৰজন্মই থাকে নেকি হয় এইখিনি ক্ষেত্ৰতে কওঁ যে ছ'চাইটিৰো বহুতখিনি মানে আমাৰ সমাজত মানুহখিনিৰ কিছুমান দায়িত্ব থাকিব লাগে যে আঙুলি টুৱাই দিছে ঠিক আছে আঙুলি টুৱাই দিয়াৰ পিছত আমাক শিকায়ো দিব লাগে যে ঠিক আছে তুমি এইটো ভুল কাম কৰিছা নেক্সট টাইম নকৰিবা সকলো মানুহে ভুল কৰে আমি মানুহ হয় ন সকলো মানুহে ভুল কৰে কোনোবা এটা ক্ষেত্ৰত কোনোবাই কিবা এটা ক্ৰিয়েটিভ কাম কৰিবলৈ যাওঁতে সৃষ্টিশীল কিবা এটা উলিয়াবলৈ যাওঁতে হয়তো পুৰণা কিছুমান মানুহৰ মনত অকণমান আঘাত পাবও পাৰে কিন্তু ডাঙৰ মানুহখিনিৰ বা অভিজ্ঞ মানুহখিনিৰ এইটো দায়িত্ব থাকিব লাগে যে মানে মই ভাবোঁ এইটো দায়িত্ব থাকিব লাগে যে সৰু প্ৰজন্মখিনি যোনখিনি এতিয়া এইটো জেনেৰেশ্যনত ওলাই আহিছে কাম কৰিবলৈ কাৰণে সৃষ্টিশীল কিবা কাম কৰিবলৈ কাৰণে মই অকল সত্ৰীয়া নৃত্যৰ কথাই কোৱা নাই কিবা যদি ভুল কৰে কিবা যেনিবা সমাজত নকৰিবলগীয়া কিবা এটা কৰে যে এই বস্তুটো এনেকুৱাহে হ'ব লাগিছিলে কিন্তু তুমি এনেকুৱা চেঞ্জ কিয় কৰিছা হয় আজিকালি দিনত চেঞ্জ দৰকাৰ হয় আমাৰ জেনেৰেশ্যন যেনেকৈ চেঞ্জ হৈছে তেনেকৈ আমাৰ সৃষ্টিশীল কামবিলাকো অকণমান চেঞ্জ হৈ গৈ আছে সেইটো তোমালোকেও ধৰিব পাৰা বা সকলোৱে ধৰিব পাৰে সেই চেঞ্জটো আমি ৰুটেড থাকি পিনি আমি কেনেকৈ আমি সেই মানে আমি জৰিডাল নাপাহৰি পিনি আমি সেই ট্ৰেডিশ্যনটো নাপাহৰি পিনি কেনেকৈ চেঞ্জটো একচেপ্ট কৰিছোঁ সেইটো আমাৰ অভিজ্ঞ মানুহখিনিয়ে মানে চোৱাটো মই দৰকাৰ বুলি মই ভাবোঁ আৰু কিবা যাতে ভুল যদি হয় ইন ফিউচাৰ তেতিয়া মই ভাবোঁ যে অভিজ্ঞ ব্যক্তিখিনিয়ে আমাক শুধৰাই দিব লাগে
অলপ ৰিলেক্টেড লাগে আৰু কিন্তু এইটো কথা পশ্চিমীয়া সংস্কৃতি অসম তুমি ক'বা মই ক'ম চবেই ক'ব এই ক্ষেত্ৰত আমি এৰিও দিব নোৱাৰোঁ পশ্চিমীয়া বুজিছোঁ কিছুমান ক্ষেত্ৰত তেনে ক্ষেত্ৰত যদি এজন সত্ৰীয়া সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক হিচাপে তুমি কি ক'ব বিচাৰা? হয়, আজিৰ দিনত পশ্চিমীয়া সংস্কৃতি বা ৱেষ্টাৰ্ণ যিটো ষ্টাইল আজিকালি বহুত পপুলাৰ মানে কি হৈছে এইটো জেনেৰেশ্যনৰ বেছিকৈ একচেপ্ট কৰে ৱেষ্টাৰ্ণ ষ্টাইল মানে এইটো ডান্স হওক বা যিকোনো তাৰ ফেশ্বন ষ্টাইল হওক মানুহৰ ৱেষ্টাৰ্ণ ক্ষেত্ৰটোত মানে বেছি এট্ৰেক্ট হয়, বেছি আকৰ্ষিত হয়। কিন্তু মই নাভাবোঁ যে মানুহে নিজৰ গুৰিডাল পাহৰি যাব লাগে। ৱেষ্টাৰ্ণ হয়, আমি অকণমান চেঞ্জ হ'বই লাগিব। আমি যেনেকৈ টাইম চেঞ্জ হৈছে তেনেকৈ আমি মানুহখিনিও চেঞ্জ হ'ব লাগিব, আমাৰ মানুহৰ মাইণ্ডছেটো চেঞ্জ হ'ব লাগিব, সেইখিনি চবেই একচেপ্টো কৰিব লাগিব। কিন্তু সেইটো মতে এইটো নহয়, মই নাভাবোঁ যে এইটো নহয় যে আমি নিজৰ ৰুটছখিনি পাহৰি যাওঁ, নিজৰ জৰিডাল আমি কেতিয়াও পাহৰিব নালাগে। সেয়াই প্ৰচেষ্টা মই কৰিছোঁ যে যাতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে কিবা এটা পাওক যাতে। ময়ো এজন সত্ৰীয়া নৃত্য সাধকহে, মই নিজেও এতিয়া বহুতখিনি শিকিবলৈ বাকী আছে। মই সত্ৰীয়া নৃত্যত মই এতিয়া ক'বলৈ গ'লে মই BMUS পাছ কৰিছোঁ, BMUS বেচেলাৰ ইন মিউজিক অসম সত্ৰ মহাসভাৰ পৰা মই বিশাৰদ ডিগ্ৰী লাভ কৰিলোঁ। তাৰ পাছতো আমাৰ সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বহুতখিনি আছে, এখন বিশাল সাগৰ হয়। তাত আমি এটা মাছ বুলিও মানে নিজকে গণ্য কৰিব নোৱাৰোঁ। এইখন সাগৰত আৰু বহুত মানুহ আছে, এই ক্ষেত্ৰখনত বহুতে বহুত ভাল ভাল কাম কৰিছে। আমি এই জাষ্ট ওলাইছোঁ এতিয়া, তাকে মানে আমি ভাবোঁ যে এক্সপিৰিয়েঞ্চড মানুহখিনিয়ে আমাক আৰু আশীৰ্বাদ কৰক আৰু আমাৰ ভুলখিনি যাতে শুধৰাই দিয়ক আৰু আমাক আৰু এনকাৰেজ কৰক, উৎসাহ দিয়ক যাতে আমি আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু এই ছ'চাইটিত আমাৰ যিখিনি নতুন সৰু সৰু ল'ৰা ছোৱালী তাহাঁতি যাতে অকণমান ৱেষ্টাৰ্ণ ষ্টাইলটোত নগৈ পিনি যাতে আমাৰ নিজৰ ৰুটছখিনি নাপাহৰে, নিজৰ ট্ৰেডিশ্যনটোত থাকে, সেইটো মই অকণমান দিবলৈ চাইছোঁ যাতে আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে পাওক, আমাৰ গুৰুজনাৰ সংস্কৃতিখিনি যাতে শিকক, সত্ৰীয়া নৃত্য শিকক। তাকে ভাল কথা বুলি নহয়, এয়া ক'বলৈ গ'লে মোৰ গুৰুজনৰ কৃপা বুলিয়ে ক'ব লাগিব। আমি চাব লাগে যে এটা দিশত আগবাঢ়ি গ'লে কি হয়, আমি এতিয়া সত্ৰীয়া নৃত্যটোত আছোঁ, এটা সৃষ্টিশীল কামত আছোঁ। আমাৰ সত্ৰীয়া নৃত্যৰ যিটো পাঠ্যক্ৰম, বেলেগ বেলেগ বৰ্ডৰ আমাৰ পাঠ্যক্ৰম আছে, সেই পাঠ্যক্ৰমত আমি যেতিয়া একদম প্ৰিলিমিনেৰী মানে একদম সৰু ল'ৰা বা মানে এজন প্ৰিলিমিনেৰী এজন ষ্টুডেণ্ট হৈ পিনি আমি গৈছোঁ। তাত আমি বহুতখিনি এছপেক্টৰ পৰা আমি ডেভেলপমেণ্ট পাওঁ। যেনেকৈ এটাটো হেল্থ হ'ল, আমি ৱৰ্কআউট কৰিব লাগে, আমি মাটি আখৰা কৰিব লাগে, আমাৰ যোগাসনৰ বহুতখিনি আমাৰ আছে সত্ৰীয়া নৃত্যত। শংকৰদেৱ গুৰুজনাই মাটি আখৰা সৃষ্টি কৰিছে, তাত আমাৰ হেল্থটো বহুত ভালে থাকে, শাৰীৰিক শ্ৰম হয় আমাৰ, সেইটো মই ভাবোঁ। আৰু মেণ্টেলি আমাৰ বহুত ডেভেলপমেণ্ট হয়। আমাৰ শৰীৰটো যদি ভাল থাকে আমাৰ মেণ্টেলটোও ভাল থাকিব। আৰু সেইখিনি ক্ষেত্ৰতে আমি কওঁ যে যদি আমি সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত আমি যদি নিজৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই দিছোঁ বা মোৰ নিজৰ ভাই ভনীখিনিক যদি আগবঢ়াই দিছোঁ, তেওঁলোকে বহুতখিনি এছপেক্টৰ পৰা গ্ৰ' হয়। যেনেকৈ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, ছ'চাইটিত কেনেকৈ বিহেভ কৰিব লাগে, সমাজত মানে মানুহৰ লগত কি ধৰণে কথা পাতিব লাগে বা মানে মানুহৰ লগত ব্যৱহাৰটো কেনেকুৱা হ'ব লাগে বা কি কথা ক'ব লাগে কি কথা নক'ব লাগে, সেইখিনিও আমি বহুতখিনি আগবাঢ়ি যাওঁ আমি সত্ৰীয়া নৃত্যত যদি আমি যাওঁ। নৃত্য বুলিয়ে নহয়, গোটেইখিনি এছপেক্টত আমি মানে ডেভেলপমেণ্ট হয় আমাৰ। বৰ্তমান মই ভাওনাৰ জগতত নাই বাৰু। হয়, আমি সত্ৰীয়া নৃত্য অংকীয়া ভাওনাৰ পৰাই সৃষ্টি হৈছে। অংকীয়া ভাওনাৰ যিখিনি নাচ আৰু অংকীয়া ভাওনাৰ যিখিনি শ্লোক নৃত্য, আমাৰ সেইখিনিৰ পৰাই আমাৰ সত্ৰীয়া নৃত্যৰ সৃষ্টি কৰিছে আমাৰ দুয়োজন গুৰুজনাই। আমি ভাওনাৰ লগত হয় জড়িত, ময়ো অলপ জড়িত, কিন্তু মাতৃভাষা ভাওনাৰ লগত মই তেনেকৈ জড়িত নহয়। মই দুবাৰ এবাৰ সূত্ৰধাৰী, আমাৰ এই অঞ্চলতে তেওঁলোকে কয় যে তুমি নাচিব লাগিব, ইমান ভাল নাচা, তুমি সত্ৰীয়া নাচা, তুমি এবাৰ আমাৰ নামঘৰত আহিবাচোন।
এইবাৰ ভাওনাখনত তুমি সূত্ৰধাৰী গাব লাগিব সেই তেনেকৈ এবাৰ দুবাৰ মই সূত্ৰধাৰী নাচ নাচিছোঁ বাকী তেনেকৈ চৰিত্ৰ মই ভাওনাত কৰা নাই ৰিচেণ্টলি মই অংকীয়া ভাওনাৰ ক্ষেত্ৰত মই কওঁ যে এতিয়া ৰিচেণ্টলি অংকীয়া ভাওনাৰ কম্পিটিশ্যন হৈছিলে তাত মই উদ্ধৱৰ চৰিত্ৰটো কৰিছিলোঁ সেইটো এটা মোৰ বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে সামাজিক মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্য এটা বৃদ্ধি পাই গৈছে সামাজিক মাধ্যমে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে যথেষ্ট প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে বৰ্তমান সামাজিক মাধ্যম যিহেতু বহুতখিনি আগবাঢ়ি গৈছে এই ক্ষেত্ৰত তুমি সামাজিক মাধ্যমক ইতিবাচক দিশ হিচাপে তুমি ভাবানে হয় মই ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমক মই বহুত পজিটিভ লাইন বুলিয়ে মই ভাবোঁ তাত পজিটিভ মানে এটা বস্তুৰ পজিটিভ আৰু নেগেটিভ দুইটা থাকে এছপেক্ট দুইটা থাকে মই এইটো ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে হয় আমাৰ সত্ৰীয়া নৃত্যটো শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি পোৱা বহুত বছৰো হোৱা নাই কিন্তু আমাৰ ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত স্প্ৰেড হৈছে যদি মানে অকণমান প্ৰসাৰ আৰু প্ৰচাৰ হৈছে যদি অকণমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অকণমান ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিয়ে বেছিকৈ হৈছে আজিকালি দিনত কি আমি দেখা পাওঁ যে ইউটিউবৰ থ্ৰুৱেদি বা ইউটিউবৰ থ্ৰুৱেদিটো চেনেলত মানুহে চায়েই আৰু ইণ্টাৰনেশ্যনেল বহুত ষ্টুডেণ্ট আছে যোন মানে ইণ্ডিয়ান ট্ৰেডিশ্যনক লৈ বহুত আগ্ৰহী তেতিয়া তেওঁলোকে চাৰ্চ কৰিলে কেতিয়াবা পায় যে সত্ৰীয়া নৃত্য বা ইণ্ডিয়ান ক্লাছিকেল ডান্সত যে সত্ৰীয়া নৃত্য আছে অসমৰ নাম স্পেচিয়েলি আছে অসমৰ বিহুটোৰ কথা স্পেচিয়েলি আছে সেইটো কথা মানে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টবিলাকক গম পায় সেইখিনি ক্ষেত্ৰত আমি তেনেকৈ দেখা পাওঁ যে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদিটো দেখা পায় নহ'লেতো তেওঁলোকৰ একো প্লেটফৰ্ম নাই আমাৰ এই অকণমানি ঠাইডোখৰ কথাটো বহুত মানুহে নাজানে এতিয়াতো বহুতখিনি প্ৰচাৰ আৰু প্ৰসাৰ হৈছে যদি ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বেছিকৈ হৈছে তেনেস্থলত মই এতিয়া এটা কথা কওঁ যে সত্ৰীয়া নৃত্য এতিয়া ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত বহুত স্প্ৰেড হৈছে বহুতখিনি আগ্ৰহী ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আমাৰ ইয়াতো আহিছে আৰু ভিডিঅ' কলৰ থ্ৰুৱেদি বহুত ডাঙৰ আমাৰ গুৰুসকলৰ লগত তেওঁলোকে প্ৰশিক্ষণ লৈ আছে তেওঁলোকে তাত ভিডিঅ' কলৰ থ্ৰুৱেদি তেওঁলোকে তাতেই প্ৰশিক্ষণ লৈছে আৰু কেতিয়াবা পাৰফৰ্মেঞ্চৰ কাৰণে অসমতো আহিছে দেখা পাইছোঁ আমি এতিয়া সেইটো ছ'চিয়েল মিডিয়াত নোহোৱা হ'লে হয়তো এইটো পচিবল নহয় সম্ভৱ নহ'লহেঁতেন এইটো মই পজিটিভ বুলিয়ে মই ভাবোঁ হয় কি হয় সত্ৰবিলাকৰ অবিহনে আমাৰ সত্ৰীয়া নৃত্যটো একদম আধৰুৱা সত্ৰবিলাকৰ পৰাই আমাৰ সত্ৰীয়া নৃত্যটো বহুতখিনি আগবাঢ়ি আহিছে বহুতকেইজন সত্ৰাধিকাৰ আৰু অধ্যাপকসকলে সত্ৰীয়া নৃত্যটো সত্ৰৰ পৰা বাহিৰলৈ উলিয়াই আনি আমাৰ সমাজত মানে মানুহৰ ওচৰত স্প্ৰেড কৰিছে বিয়পাই দিছে মানুহৰ ওচৰত তাকে আগৰ টাইমত আমি দেখা পাওঁ যে সত্ৰীয়া নৃত্যটো অকল স্পেচিফিকেলি সত্ৰবিলাকতহে আধ্যাত্মিক মানে তেওঁলোকৰ প্ৰেয়াৰ সময় ৰাখে মানে তাতে বেছিকৈ আছিলে তেতিয়া দিনত আৰু আমি দেখা পাওঁ যে 1960s মানৰ পৰা 60s আৰু 50s মানৰ মানে ইণ্ডিপেণ্ডেঞ্চৰ পাছৰ পৰা সত্ৰীয়া নৃত্যটো সত্ৰৰ পৰা বাহিৰলৈ ওলাই পিনি মানুহৰ মাজত বহুতখিনি বিয়পি গৈছে আগতে সত্ৰৰ মাজতে অকল সত্ৰীয়া নৃত্যটো আছিলে শিকিবলৈ পায় হয় 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 ধন্যবাদ ধন্যবাদ হয় 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 মই এইখিনি ক্ষেত্ৰতে কওঁ যে মোৰ একাডেমিখন একদম হাইৱে কাষতে 500 মিটাৰ দূৰত্বত হাতীখুলি ৰাস্তাটোত গৌৰীসাগৰ অঞ্চলত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট ইয়াতে আমাৰ এডমিশ্যন এতিয়াও অ'পেন এডমিশ্যন চলি আছে এডমিশ্যন এতিয়াও ল'ব পাৰিব কোনো আমাৰ ইয়াত এজ লিমিট নাই এজ লিমিট এটা আছে যে আমাৰ 5 বছৰৰ পৰা আমি ল'ৰা ছোৱালী লওঁ আৰু ইভাগে আমাৰ 5 years and above যিকোনো মানুহে যিমান বয়সলৈকে মানুহ কেলে কি আমি জানিব পাৰোঁ যে কিবা এটা বস্তু শিকাৰ কোনো বয়স নাথাকে যিকোনো মানুহে এতিয়াও যদি বোৱাৰী মানুহ কিছুমানে যদি শিক্ষা গ্ৰহণ এতিয়াও কৰিব বিচাৰে তেতিয়াও মোৰ স্কুলত আহিব পাৰে বা কিছুমানৰ পঢ়াৰ ক্ষেত্ৰত গেপ থাকি যায়
ক্লাছ 10ত তেওঁলোকৰ পঢ়াৰ প্ৰেছাৰৰ কাৰণে সত্ৰীয়াটো আধৰুৱা হৈ যায় 12ৰ ক্ষেত্ৰত আধৰুৱা হৈ যায় কিছুমানে ইঞ্জিনিয়াৰিং লাইন লয় তাৰপিছত তেওঁলোকে কণ্টিনিউ কৰিব নোৱাৰে সত্ৰীয়া বুলি নহয় মানে যিকোনো তেওঁলোকৰ লাইন হওক তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে মানে ৰৈ যায় তাতে এটা ফুল ষ্টপ আৰু তাৰ পিছত নাই আৰু কিন্তু এইখিনি ক্ষেত্ৰতে কওঁ যে যিখিনি অপৰচুনিটি এতিয়াও মানে ল'ব বিচাৰিছে তেওঁলোকে মোৰ একাডেমিত আহিব পাৰে তেওঁলোকক একদম মোষ্টলি ৱেলকাম আৰু আপোনালোক যে আহিলে মোৰ একাডেমিত মোৰ বহুত ভাল লাগিছে মোৰ বেছি ভাল লাগিছে আৰু এটা কথা তোমাৰ একাডেমিক ফিজ কিমানকৈ লোৱা ফিজ মানে হৈছে মোৰ এনেই মিনিমাম এতিয়া মান্থলি ফিজ 300কৈ আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনিক মানে লৈ আছোঁ আৰু যিহেতু তুমি জানাই আজিকালি বহুতখিনি ক্ষেত্ৰত ল'ৰা ছোৱালীখিনি পিছ পৰি যায় ফাইনেন্সিয়েল ক্ষেত্ৰত সেইটো চাব লাগিব সেইটো ক্ষেত্ৰত মই মান্থলি ফিজ 300 লওঁ আৰু এডমিশ্যন ফিজ আমাৰ ইয়াত 1000 এইটো এডমিশ্যন ল'ব পাৰিব এইটো আমাৰ এটা পাঠ্যক্ৰম আছে মোৰ স্কুলখন অসম সত্ৰ মহাসভা আণ্ডাৰত মই ষ্টুডেণ্টছখিনিক মই এক্সাম দিয়াম যিহেতু মোৰ প্ৰতিষ্ঠা কৰা এবছৰ হোৱাই নাই এতিয়া ছেপ্টেম্বৰ 1 তাৰিখে মোৰ স্কুলখনৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস হ'ব 1 year হ'ব তাৰপিছতে মই ৰেজিষ্টাৰ্ড হ'ব মোৰ স্কুলখন অসম সত্ৰ মহাসভা আণ্ডাৰত সেইখন এখন সত্ৰীয়া নৃত্যৰ বৰ্ড হয় তাত আমাৰ খোল বৰগীত আৰু সত্ৰীয়া নৃত্যৰ আমি এক্সাম দিব লাগে যেনেকৈ আমাৰ সেৱা থাকে CBSE বৰ্ড থাকে তেনেকৈ আমাৰ সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ আৰু বৰগীতৰ যদি আমি এক্সাম দিওঁ এটা পাঠ্যক্ৰম হিচাপে যদি আমি সত্ৰীয়া নৃত্যটোক লওঁ তেতিয়া আমি অসম সত্ৰ মহাসভাত মানে মই তাৰ পৰা বিশাৰত পাছ কৰা সেইকাৰণে মোৰ স্কুলখনো মই তাৰ আণ্ডাৰতে মই ৰেজিষ্টাৰ কৰাইছোঁ মোৰ ষ্টুডেণ্টখিনিয়ে এতিয়া আমাৰ PP1ৰ পৰা থাকে প্ৰিলিমিনাৰী 1, 2 আৰু থাকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ ফ'ৰ্থ ইয়াৰ ফিফথ ইয়াৰ আৰু বিশাৰদৰ পাৰ্ট 1 বিশাৰদৰ পাৰ্ট 2 অল টোটেল আমি যদি এটা পাঠ্যক্ৰম হিচাপে যদি চাওঁ আমাৰ সত্ৰীয়া নৃত্যটো 8 বা 9 বছৰত শেষ হয় তুমি সেইটো হিচাপত চাব পাৰা যে এইটো এটা কিমান দীঘলীয়া যাত্ৰা এইটো এনেকুৱা নহয় যে ৱেষ্টাৰ্ণ ষ্টাইল নহয় যে এইটো আহিলা 10 দিন শিকিলা এই গানটো শিকিলা শেষ হ'ল আমাৰ সেইটো নহয় যিহেতু আমাৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যটো সেইটো হিচাপে আমাৰ 8 বছৰ লাগিছে মই আজি প্ৰেক্টিছ কৰি থকা অধ্যয়ন কৰি থকা সত্ৰীয়া নৃত্য এই জগতখনত থকা মোৰ শিক্ষা গুৰুসকলৰ পৰা মই পৰামৰ্শ লৈ থকা তেওঁলোকৰ পৰা শিকি থকা আজি 18 বছৰ হৈছে 18 বছৰ মই শিকি আছোঁ কণ্টিনিউ সত্ৰীয়া নৃত্যটোক মই নিজৰ 18 বছৰ এতিয়ালৈকে দিছোঁ আৰু নাজানো ভগৱানৰ কৃপাত যদি পিছলৈও নাচি থাকিব পাৰোঁ মই আৰু ছ'চাইটিত ভাল কাম কৰি যাম বুলি মই ভাবিছোঁ আৰু শেষত মই এটাই ক'ম যে তোমালোক আহিলা বহুত ভাল লাগিলে আৰু এইখন মোৰ একাডেমিত সকলোকে স্বাগতম জনাইছোঁ সকলো আহিব পাৰে চাব পাৰে আমাৰ এনেকুৱা নহয় যে আহিলেই যে এডমিশ্যন ল'ব লাগিব মোৰ স্কুলত আহি পিনি তেওঁলোকে মোৰ নাচ চাব পাৰে মোৰ ষ্টুডেণ্টক মই কেনেকৈ শিক্ষা দিছোঁ তেওঁলোকে কেনেকৈ শিক্ষা গ্ৰহণ কৰিছে মোৰ পৰা তেওঁলোকৰ থিয়ৰিটিকেল ক্লাছেছখিনি কেনেকৈ হয় প্ৰেক্টিকেল ক্লাছেছখিনি কেনেকৈ হয় সেইখিনি চাব পৰা ব্যৱস্থা ইয়াতে আছে আমাৰ ইয়াত সুবিধা আছে তেওঁলোকে নিশ্চয় বাহিৰা মানুহ আহি পিনি আমাৰ ইয়াত চাবহি পাৰিব সকলোকে তাৰ নাম বহুত বেছি ধন্যবাদ জ্ঞাপন দিলে তাৰ কাৰণে বেছি ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো লাইক কৰাৰ লগতে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাৰিছোঁ নমস্কাৰ